Welcome back to my YouTube channel and Facebook page. Aji discuss korim tense or khetot. So English tense is most needed, most important hoy janibor karone. So bhaldore sai lebo in tense introduction khini aji dim. So tense mane ki hoy hetu hoklu jane horu kalor pora ami mohosto kori hesu ba korbat English kitapot sai sai ami পঢ়িছো বা টিচাৰ সকলে আমাক বহুত বাৰ মানে হুদিছিলে বা আমি এনসাৰো দিছিলো টেন্স মানে হল অমুক তমুক কিন্তু এই টেন্সৰ পৰা কি হ'ব পাৰে জীৱনত হেবোৰ ভাবি লোৱাটো উচিত হয় সো টেন্স মানে হ'ব তোমালোকৰ অসমীয়া ক'ব সময় কি ক'ব সময় টেন্স মানে হৈছে সময় আৰু এই সময়কে ক'ব আকৌ তোমালোকৰ কাল মানে টেন্স ইংলিশ ভাষা আন এটা ক'ব টাইম কি ক'ব টাইম টেন্স মানে হয় সময় টেন্স মানে কাল আৰু টেন্স মানে টাইম মানে কোনটো টাইমত কি কৰিছে এতিয়া মই কি বকি আছো এতিয়া মই কি কৰি আছো এতিয়া মই খাই আছো মই গৈছিলো বা মই আহি আছো বা মই এতিয়া যাম মানে গোটেইটো সামৰিক গোটেইটো কালক সামৰিক এটা টেন্স বুজোৱা হয় সো টেন্স কেই ধৰণৰ হয় বা কেই প্ৰকাৰৰ হেতু আমি জানো সকলোৱে সো টেন্স তিনি প্ৰকাৰৰ হয় এফালে চাইবা টেন্স তিনি প্ৰকাৰৰ কিমান হয় টেন্স টোটাল তিনি প্ৰকাৰৰ হেতু সকলোৱে জানো প্ৰথম হয় তোমালোকৰ প্ৰেজেন্ট টেন্স তোমালোকৰ কি হ'ব প্ৰেজেন্ট টেন্স সেকেন্ড হ'ব তোমালোকৰ পাষ্ট টেন্স বা ফিউচাৰ টেন্স যিকোনো এটা লিখিলে হ'ল পাষ্ট টেন্স আৰু থাৰ্ড হ'ব তোমালোকৰ কি হ'ব ফিউচাৰ টেন্স কি হ'ব ফিউচাৰ টেন্স ওকে মই পুনৰবাৰ আকৌ কৈ দিছো টেন্স মানে সময় বা কাল বা টাইম আকৌ টেন্স তিন ভাগত ভগোৱা হয় প্ৰথম হৈছে প্ৰেজেন্ট টেন্স মানে কি হেতু জানি লোৱাটো উচিত হয় প্ৰেজেন্ট মিন্স সকলো জানে প্ৰেজেন্ট মিন্স বৰ্তমান এতিয়া মই কি কৰিছো এতিয়া মই কি খাই আছো এইবোৰ বস্তুকে ক'ব প্ৰেজেন্ট টেন্স মিন কাল কোনটো সময় কি বুজাইছে হেবোৰ নেক্সট টপিকত আহিব পাষ্ট মিন্স অতীত হেতু হৈ গল অলৰেডি মই গলো মই গৈছিলো মই কি খাইছিলো অমুক তমুক হেবোৰক ক'ব তোমালোকৰ পাষ্ট টেন্স নেক্সট হৈ যাব ফিউচাৰ টেন্স মানে কৰিম যাম অমুক ঠাইলৈ যাম কিবা এটা কৰিম মানে কৰিম ৰিম মানে কিবা এটা বস্তুৰ লগত এম বা ম দি দিলে ৰিম কৰিম যাম কৰিম যাব এইবোৰ সকলোকে ক'ব ফিউচাৰ টেন্স ওকে এতিয়া এই সকলোখিনি বুজি পাইছে চাগে সো যদি বুজি নোপোৱা হয় ছাত্ৰ ছাত্ৰী যদি থাকে তেনেহ'লে কমেণ্ট বক্সত জনাই দিব মই সকলোক তোমালোকক প্ৰভাইড কৰি দি দিম ওকে নেক্সট সেইটো পাতি ল'ব মই মুচি দি আছো মই তোমালোকে যদি লিখিব খোজে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি দিব ওকে এতিয়া বাৰু এই প্ৰেজেন্ট টেন্স এই পাষ্ট টেন্স এই ফিউচাৰ টেন্স অনলি এই তিনিটা শেষ হোৱা নাই আৰু আছে এই তিনিটাৰ বাহিৰত এই প্ৰেজেন্ট টেন্সৰ লগতো আকৌ চাৰিটা ভাগ আছে ঠিক তেনেকুৱা পাষ্ট টেন্সৰ লগতো আকৌ চাৰিটা ভাগ আছে ফিউচাৰ টেন্সৰ লগতো আকৌ চাৰিটা ভাগ আছে মিন্স পুৰা কিমান থাকিব গোটেইটো তিনিটা টেন্স লৈ প্ৰায় চাৰি আঠটা থাকিব সো সেইবোৰ কেনেকৈ চাম বাৰু এইটো মুচি দি দিম ওকে এতিয়া আহি যাব তোমালোকৰ এতিয়া আহি যাব প্ৰথম কি লিখিছিলো আমি প্ৰেজেন্ট টেন্স কি লিখিছিলো প্ৰেজেন্ট টেন্স এই প্ৰেজেন্ট টেন্সক আমি আকৌ চাৰিটা ভাগত ভগাব লাগিব হেতু কৈছিলো সো কেনেকৈ হয় চাই ল'ব ফাৰ্স্ট হ'ব যিকোনো টেন্সৰ লগত চাৰিটা ভাগটো লাগিবই ঠিক তেনেকুৱা প্ৰেজেন্ট টেন্সত হলে কি হ'ব প্ৰেজেন্ট ইন দ্য ফিনাইট টেন্স কি হ'ব প্ৰেজেন্ট ইনডেফিনাইট টেন্স হ'ল সেকেন্ড হ'ব তোমালোকৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স থাৰ্ড হ'ব তোমালোকৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স লাষ্টলি হ'ব তোমালোকৰ
প্ৰেজেণ্ট পাৰফেক্ট কি আছিলে কণ্টিনিউৱাছ কি হ'ব টেন্স সেইবোৰে হৈছে মাত্ৰ চাৰিটা ভাগ প্ৰেজেণ্ট টেন্সৰ লগতো প্ৰেজেণ্ট ইনডিফিনিট টেন্স থাকিব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স থাকিব লগতে প্ৰেজেণ্ট পাৰফেক্ট টেন্সো থাকিব আৰু ফ'ৰ্থ নম্বৰ আহিব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স এতিয়া সেই চাৰিটা ভাগৰ ক্ষেত্ৰত সেই আমি কোনটো কৰিছোঁ কেতিয়া কৰিব কেনেকৈ কৰি আছোঁ প্ৰতিটো টেন্স এই চাৰিটা ভাগত ভগোৱা হয় ক্ৰিয়াবোৰ কেনেকৈ হৈ আছে জীৱনত কেনেকৈ ঘটি আছে সেইটো চাই ল'ব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্স মানে কোনটো চেণ্টেন্সক বুজাব বা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কোনটো চেণ্টেন্সক বুজাব প্ৰেজেণ্ট পাৰফেক্ট টেন্স কোনটো চেণ্টেন্সক বুজাব ঠিক তেনেকুৱা অমুক তমুক চ' এতিয়া আমি প্ৰথম কি পাতি ল'ম আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স কি টেন্স প্ৰেজেণ্ট ইনডিফিনিট টেন্স অ'কে তে এই তিনিটাক আমি মচি দিলে ভাল হ'ব কাৰণ পিছলৈ আহে চ' তেনেকুৱা প্ৰেজেণ্ট ইনডিফিনাইট টেন্স অ'কে এতিয়া বাৰু অলপ বুজাই দি দিম প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা আৰু চিম্পল টেন্স এনেকুৱা কিবা কোৱাৰ কথা আছে কিতাপত বাৰু একো নহয় খালি বুজি পালে হ'ল চ' প্ৰেজেণ্ট মিনছ এতিয়া ইনডিফিনিট টেন্স মানে কি হ'ব চিম্পল মানে কিবা এটা বাইকত ঘটিছে সে ডিছক্ৰাইব সে ইমাজিনেৰী সে কি ক'ব তুমি কল্পনা কৰিছা কিন্তু সেই কল্পনা আগত নহয় পিছত নহয় এতিয়া এই মাত্ৰ কৰিছোঁ সেইহঁতক কি ক'ব ইনডিফিনিট টেন্স বা কল্পনা কৰাৰ টেন্স বুজাব সে তেনেকুৱা ৰাজু এতিয়া গৈছে মিনছ সেই ৰাজু এতিয়া গৈছে মানে মই কল্পনা কৰিয়ে কৈছিলোঁ ঠিক তেনেকুৱা তো কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্স লিখিলোঁ আচ্ছা এই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ লগত ক্ৰিয়াৰ লগত কি হ'ব থাৰ্ড পাৰ্চন কি হ'ব ফিউচাৰ টেন্স ছেকেণ্ড পাৰ্চন কি হ'ব এই গোটেইটো প্লুৰেল নাম্বাৰ নে কি ক'ব প্লুৰেল নাম্বাৰ নে ছিংগুলাৰ নাম্বাৰ এই প্ৰতিটো ক্ষেত্ৰত আমি বহুৱাত জনাটো উচিত হয় চ' প্ৰথমে আহি যাব প্ৰতিটো চেণ্টেন্সৰ লগত এইবোৰ লাগিব কি লাগিব এইফালে চাই ল'ব সিঙ্গুলার কি হ'ব নাম্বাৰ আচ্ছা এইটো এফালে জাগাত বেছি হৈ গ'ল ন কি হ'ব এইখিনিত লিখিম সিঙ্গুলার নাম্বাৰ এইটো সিঙ্গুলার নাম্বাৰ দেই সেইটো সিঙ্গুলার নাম্বাৰ আৰু এফালে হ'ব তোমালোকৰ প্লুৰেল নাম্বাৰ ওকে আচ্ছা ভাবি লোৱা সিঙ্গুলার নাম্বাৰছ মানে হৈছে সিঙ্গুল অসমীয়া ক'ব একবচন প্লুৰেল নাম্বাৰছ মিন হ'ব তোমালোকৰ প্লুৰেল মিনছ কি ক'ব বহুবচন মানে এজনতকৈ অধিক হ'ব পাৰে সিহঁতক কি ক'ব বা দুইজন বা তিনিজন বা চাৰিজন বা পাঁচজন মান মুঠৰ ওপৰত কি ক'ব এজনতকৈ বেছি হ'ব লাগিব তেতিয়াহে প্লুৰেল নাম্বাৰ বা বহুবচন ক'ব আৰু ছিংগুলাৰ নাম্বাৰছ মিনছ অনলি এজনৰ বেছিত হ'ব নোৱাৰে চ' সেইবোৰে এতিয়া বাৰু এই ছিংগুলাৰ ক্ষেত্ৰত কি হ'ব প্ৰথম এইফালে আহি যাব তোমালোকৰ ফাৰ্ষ্ট পাৰ্চন কি হৈ যাব তোমালোকৰ ফাৰ্ষ্ট পাৰ্চনৰ ক্ষেত্ৰত বা ফাৰ্ষ্ট পাৰ্চনত ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰত সদায় কি বহিব তোমালোকৰ আই বহিব সদায় মনত ৰাখি ল'বা ছিংগুলাৰ নাম্বাৰ ফাৰ্ষ্ট পাৰ্চনত সদায় আই বহি যাব আৰু ফাৰ্ষ্ট পাৰ্চন কিন্তু প্লুৰেল নাম্বাৰ যদি হয় তেনেহ'লে আই হ'লে কি হ'ব ভি বহি যাব কাৰণ চাই লোৱা মই কি কৈছিলোঁ ছিংগুলাৰ মিনছ একবচন ফাৰ্ষ্ট পাৰ্চন মিনছ অসমীয়া ক'ব প্ৰথম পুৰুষ মানে সদায় মনত ৰাখি ল'বা ইংলিছ হ'লে আই হ'ব অসমীয়া হ'লে কি হ'ব মই কেইজন আছে প্ৰথম পুৰুষ মোৰ নিজক কি ক'ব সদায় প্ৰথম ক'ব আৰু মই কেইজন আছে অনলি এজনেই আছে আৰু মোৰ বহুবচন কি হ'ব আমি ঠিক তেনেকুৱা ভি মিনছ আমি তাৰপিছত নেক্সট আহি যাব ছেকেণ্ড
পাৰ্চন ছেকেণ্ড পাৰ্চন হ'ল পাৰ্চন ঠিক আছে ছেকেণ্ড পাৰ্চন হ'ব তোমালোকৰ ইউ হ'ব ছেকেণ্ড পাৰ্চন হ'ব তোমালোকৰ ইউ হ'ব আৰু ছেকেণ্ড পাৰ্চন প্লুৰেল নাম্বাৰত তেনেকুৱা ইউ হ'ব মানে অসমীয়াত ক'ব ইউ মিনছ তুমি ছেকেণ্ড পাৰ্চন দ্বিতীয় পুৰুষৰ ক্ষেত্ৰত ইউ মিনছ তুমি আৰু ছেকেণ্ড পাৰ্চনৰ ক্ষেত্ৰত দ্বিতীয় পুৰুষত যদি বহুবচনত ক'বলৈ যাওঁ তেনেহ'লে ইউ হ'লে তুমি হ'লে তোমালোক বা তোমালোকে কিন্তু ইংলিছত অনলি ইউহে লিখে ঠিক তেনেকুৱা কি লিখিম থাৰ্ড এই পাৰ্চনটো তোমালোকে লিখিবা চেম তেনেকুৱা থাৰ্ড পাৰ্চনত সদায় মনত ৰাখি ল'বা থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ ক্ষেত্ৰত সদায় মনত ৰাখি ল'বা হি হ'ব চি হ'ব লগতে ইট হ'ব এইটো চি মিনছ ল'ৰা মানুহকে ক'ব চি মিনছ ছোৱালী মানুহকে ক'ব ইট প্ৰেজেণ্ট যিমানবোৰ নাম থাকিব মানে বস্তুবোৰ নাম থাকিব সদায় ইটত পৰি যাব মানে হি চি ইট তেখেত তাই তেওঁ ঠিক তেনেকুৱা আৰু ইহঁতৰ গোটেইটো প্লুৰেল থাৰ্ড পাৰ্চন প্লুৰেল নম্বৰ কি হ'ব অনলি কি ক'ব দে কাৰণ দে হ'ব নে নহ'ব অবভিয়াছলি হ'ব দে হ'ব নে নহ'ব অবভিয়াছলি হ'ব কাৰণ চাৰিব হি মিনছ তেওঁৰ বহুবচন কি হ'ব তেওঁলোক তেওঁতকৈ অধিক হ'ব পাৰে দুজনকৈ হ'ব পাৰে তিনিজন হ'ব পাৰে মুঠৰ এজনতকৈ বেছি তেওঁ হ'লে তেওঁলোক বা তাই হ'লে ঠিক তেনেকুৱা তেওঁলোক অ'কে এতিয়া বাৰু পাৰ্চনটো বহুৱা হ'ল এতিয়া চাই ল'ব পৃথিৱীত কোনো এটা পাৰ্চন যদি ক্ৰিয়াৰ ভাৱ যদি নেদেখুৱায় তেনেহ'লে সদায় চেণ্টেঞ্চ কৰাটো বা টেন্স কৰাটো ভুল হ'ব কাৰণ মই যিটো কৰি আছোঁ মই এতিয়া ইয়াত লিখি আছোঁ মানে কি মোৰ ক্ৰিয়া কি হ'ব এই লিখাটোকে ক'ব ক্ৰিয়া ঠিক তেনেকুৱা পাৰ্চনৰ ক্ষেত্ৰত ক্ৰিয়াটো লাগিবই মানে ক্ৰিয়া মিনছ ভাৰ্ব তো এই ভাৰ্ব ল'বৰ কাৰণে তোমালোকৰ ইচ্ছা যেনেকৈ ল'লে ল'বই লাগিব তেনেকুৱা কোনো ধৰণৰ কথা নহয় টেগ ল'লে টেগ ল'ব লাগিব বাই ল'লে বাই ল'ব লাগিব এনেকুৱা কোনো ধৰণৰ কথা নহয় চ' তুমি যিকোনো এটা লৈ ল'বা টেগ ভাৰ্ব কি লিখিবা তোমালোকে টেগ ভাৰ্ব টেগ ভাৰ্ব মিনছ লোৱাৰ ক্ৰিয়া লিখিছোঁ আইৰ লগত সদায় যিকোনো ভাৰ্ব যি আছে ছিংগুলাৰ নাম্বাৰ ফাৰ্ষ্ট পাৰ্চনৰ ক্ষেত্ৰত আই গৈয়ে থাকিব তাৰপিছত প্লুৰেল নাম্বাৰৰ ক্ষেত্ৰতো যি আছে সেইটোৱে গৈয়ে থাকিব ইউৰ লগতো যি থাকিব এইটোৱে গৈয়ে থাকিব ইউৰ লগত কি থাকিব এইটোৱে গৈয়ে থাকিব কিন্তু যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকিব বাৰে মই কৈ আছোঁ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰত সদায় প্ৰেজেণ্ট টেন্স যদি হয় ভাৰ্বৰ লগত সদায় এছ নহ'লে ই এছ এটা যোগদান হয় ইয়াৰ লগত চাব আছে ন তো এই ভাৰ্বৰ লগত সদায় কি হ'ব গোছ হ'ব ই এছ আৰু সেই ই এছ কিহৰ পৰা আহিছে কিবা কি ক'ম থাৰ্ড পাৰ্চনৰ লগত এছটো আহিব সেইটো বুজিছোঁ কিন্তু ই এছ কেতিয়াবা কিয় কাৰণ লগত ই এছ আহিব কাৰণ হৈছে তোমালোকে ৰিয়েলাইজ কৰিবা যে ভাৱেল আৰু কনচনেণ্ট নাম হৈছে ভাৱেল আৰু কনচনেণ্ট ইয়াত মই কিবা এটা লিখি দিছোঁ হৈ গ'ল ভাৱেল এই ভাৱেল কেইটা আছে আমি জানো 5টা আছে এ আই অ' ইউ ই যদি ক'ৰবাত যদি ভাৰ্বৰ লগত যদি শেষৰ স্ক্ৰিপ্টটো বা শেষৰ লেটাৰ্ছটো যদি ভাৱেল পৰি যায় তেনেহ'লে সদায় ই এছ আহিব ইয়াত চাব শেষত লেটাৰ কি আছিলে এই ভাৱেৰ লগত পৰিছে নাই আছে ভাৱেৰ লগত 5টাৰ ভিতৰত আছে চ' সেইকাৰণে ই এছ আহিব ঠিক তেনেকুৱা ডে লগতো কি হ'ব তোমালোকৰ ডে হ'ব বুজি পাইছে চাগে আই থিংক বুজি নাপালে তোমালোকে কমেণ্ট বক্সত জনাই দিবা কোনটো ক'ত বুজা নাই মই পুনৰবাৰ ভিডিঅ' বনাবলৈ যাতে সহজ হ'ব চ' সেইটো স্ক্ৰীনশ্বট মাৰি ল'ব নহ'লে তোমালোকে ফুল ষ্টপ দি ভিডিঅ'টো লিখিব পাৰিব চ' এতিয়া মই মচিম সেইটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স অনলি সেইটো ৰুল এইখিনি ৰুল মষ্ট ইম্পৰ্টেণ্ট হয় যদি এইখিনি ৰুল যদি নেজানে তেনেহ'লে ভৱিষ্যত বা পিছত অলপ অসুবিধা হ'ব বাৰু অ'কে এতিয়া মচিম এতিয়া ওৱান প্ৰেজেণ্ট ইনডিফিনিট টেন্স হৈ গ'ল
এতিয়া প্ৰেজেণ্ট ইনডিফিনিট ভাৰ্ব বা ছিংগুলাৰ বা যিটো প্লুৰেল বা পাৰ্চন বা তৃতীয় পুৰুষ এইবোৰ সকলো শিকিলোঁ এতিয়া এক্সাৰচাইজত কেনেকৈ আহিব বাৰু সেইটোৱে মষ্ট ইম্পৰ্টেণ্ট ন আৰু সেইবোৰ ইউগো আইগোৰ লগত কিয় পঢ়োৱা হয় কিয় প্ৰয়োজন হয় সেইবোৰ এতিয়া প্ৰুফ কৰিবৰ কাৰণে এতিয়া লিখিম সে কি আছিলে আমি লিখিছোঁ এই মাত্ৰ লিখিছোঁ কি লিখিছিলে প্ৰেজেণ্ট indefinite কি আছিলে টেন্স আছিলে প্ৰেজেণ্ট ইনডিফিনাইট টেন্স ওকে তো প্ৰেজেণ্ট ইনডিফিনাইট টেন্স মানে কি সেইটো অলৰেডি কৈ দিলোঁ কি কৰিলোঁ মানে বৰ্তমান কালত যিকোনো এটা বস্তু ডেছক্ৰাইব কৰা কি ক'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা চিম্পল টেন্স সে মই এতিয়া স্কুললৈ যাওঁ মানে তেনেকুৱা আই গো টু স্কুল মিনছ সামথিং তেনেকুৱা চ' কি আছিলে যে আৰু লগতে মনত ৰাখি লোৱা এই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ লগত দুটাৰ কাৰণ ক্ৰিয়া ঘটে বা দুটাৰ কিবা ৰুল আছে সেই ৰুল হৈছে এটা হৈছে ইমাজিনেৰী বা কিবা এটা বস্তু বৰ্তমানত ডেছক্ৰাইব কৰা আন এটা হ'ব যদি বাইকত যদি কেতিয়াবা হেবিচুৱেল একশ্যন যদি বাইকত যদি কেতিয়াবা হেবিচুৱেল একশ্যন মিনছ হেবিচুৱেল একশ্যন মিনছ কি হ'ব তোমালোকৰ হেবিচুৱেল একশ্যন মিনছ অভ্যাসগত কাম মানে অভ্যাস হৈ গ'ল মানে এৰিব নোৱাৰিলে ঠিক তেনেকুৱা কামৰ ক্ষেত্ৰত কি হ'ব হেবিচুৱেল একশ্যন বা অভ্যাসগত কাম অভ্যাস এনেকুৱা ক'ব অভ্যাসগত কাম বা ক্ৰিয়া হৈ গ'ল আৰু আন এটা হ'ব এই অভ্যাসগত বা অবিচুৱেল একশ্যন সদায় ক'ত পৰি যাব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত পৰি যাব মনত ৰাখি ল'বা আৰু আন এটা হ'ব তোমালোকৰ কি হৈ গ'ল চাব আন এটা হ'ব তোমালোকৰ ইউনিভাৰ্চেলি ট্ৰুথ বা ইউনিভাৰ্চেলি ট্ৰুথ মিনছ চিৰন্তন সত্য কি ক'ব চিৰন্তন কি ক'ব চিৰন্তন সত্য হেবিচুৱেল একশ্যন অভ্যাসগত কাম বা চিৰন্তন সত্য মিনছ তুমি কেতিয়াও যাতে মিছা মতবাদ তুমি মানে কেতিয়াও দিব নোৱাৰে মানে তুমি যি ক'বা সেইটো সঁচা হ'বই লাগিব ঠিক তেনেকুৱা যে গাখীৰ বগা গাখীৰ কেতিয়াও ক'লাটো হ'ব নোৱাৰে গাখীৰ কেতিয়াও নীলা হ'ব নোৱাৰে ঠিক তেনেকুৱা বাইকৰ ক্ষেত্ৰত বা টেন্সৰ ক্ষেত্ৰত চিৰন্তন সত্যত বহি যাব আৰু এই চিৰন্তন সত্য মানে কি প্ৰেজেণ্ট ইনডিফিনিট টেন্স সে মই এক্সাম্পল দি আছোঁ এক্সাম্পল বা এক্সাৰচাইজ হৈ গ'ল এক্সাৰচাইজ কি এক্সাৰচাইজ দি দিছোঁ ইয়াত একদম সহজ এক্সাৰচাইজ যে কিতাপত দি থাকে মিল্ক বি কি হ'ব মিল বি কি ক'ব মিল বি অ'কে মিল বি ৱাইট মানে কি গাখীৰ বগা হয় এইটো সকলো জানে গাখীৰ কেতিয়াও ক'লা হ'ব নোৱাৰে গাখীৰ কেতিয়াও নীলা ৰঙা হ'ব নোৱাৰে সেইটো জানো চ' কিহৰ কাৰণে জানিছোঁ আৰু সেই মিল বি ৱাই গাখীৰ বগা হয় সেইটো কিয় প্ৰেজেণ্ট ইনডিফিনিট লগত পৰিছে কাৰণ চিৰন্তন সত্য মানে সঁচা কথা সেইকাৰণে সদায় কি হ'ব মিল লিখিলোঁ মিল বি আছে চাই ল'বা বিৰ ভাৰ্ব বি হৈছে তোমালোকৰ প্ৰেজেণ্ট বি ভাৰ্ব এই বিৰ প্ৰেজেণ্ট বি ভাৰ্ব অৱতাৰত হ'ব তোমালোকৰ এমও এটা হ'ব তাৰপিছত সেইটো এম দেই তাৰপিছত এটা হ'ব ইজ হ'ব এটা হ'ব তোমালোকৰ আৰ অ'কে এম ইজ আৰ এই বিৰ ঠাই আমি যিকোনো এটা এম ইজ আৰ বহাই দিব লাগিব চ' তুমি যদি মিৰ লগত এম হ'বনে মিৰ লগত ইজ হ'বনে মিৰ লগত আৰ হ'ব সেইটো তোমালোকে যদি এইটো এক্সামত দি দিব পাৰোঁ কাৰণ এইটো কমন হয় চ' তোমালোকে জানিব লাগিব যে মিল মানে কি মই কৈছিলোঁ যে প্ৰথম পুৰুষ কি আছিলে আই ছেকেণ্ড পুৰুষ কি আছিলে ইউ বা তুমি থাৰ্ড পুৰুষ কি আছিলে হি চি ইট বা তেওঁ তেখেত তেওঁলোক সেইটো হৈছে থাৰ্ড পুৰুষ বা থাৰ্ড পাৰ্চন বা তৃতীয় পুৰুষ অ'কে কৈছিলোঁ যে আই আৰু ইউ হি চি ইট ন অ'কে
হি চি ইটৰ বাহিৰে যিমানবোৰ সংখ্যা বা আই ইউৰ বাহিৰে আই ইউৰ লেটাৰ্ছ আই ইউ পাৰ্চনৰ বাহিৰে যিমান থাকিব যদি প্ৰেজেণ্ট ইনডিফিনিট ছিংগুলাৰ নাম্বাৰ্ছ হয় তেনেহ'লে এছ আৰু এছ লাগিবই চাব মিল্ক এই মিল আই লগত পৰিবনে এই মিল ইউ লগত পৰিবনে ক'তো নপৰে আৰু মিল মানে গাখীৰ ইয়াত মিল্ছটো থকা নাই মিন্স কি হৈ আছিলে বৰ্তমান ছিংগুলাৰ মিন্স একবচন হৈ আছে চ' আৰু কি টেন্স হয় প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় সেইকাৰণে আৰু মিল্ক হি চি মিন্স হি হৈছে ল'ৰা মানুহক ক'ব চি হৈছে ছোৱালী মানুহক ক'ব মানে থাৰ্ড পাৰ্চন হ'লে আৰু ইট হ'ব পৃথিৱীত যিমানবোৰ বস্তুৰ নাম থাকিব সদায় ইটৰ লগত পৰি যাব সেইকাৰণে তাত মানে বিভিন্ন ধৰণৰ বস্তুৰত ইউজ কৰা হয় ইট চ' মিলো এটা বস্তু সেইকাৰণে ইটত পৰি যাব চ' ইট মানে কি থাৰ্ড পাৰ্চন আছিলে সেইকাৰণে মিল হ'ব সদায় এছ থকা বস্তু মিল ইজ কি হ'ব মিল ইজ হোৱাইট আই থিংক বুজি পাইছোঁ চাগে যদি বুজি পোৱা নাই তেনেহ'লে কমেণ্ট বক্সত জনাই দিব মই যিমান পাৰোঁ তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম অ'কে এইটো পাতি লোৱা নেক্সট আকৌ হেবিচুৱেল একশ্যন কেনেকুৱা হ'ব এক্সাৰচাইজটো সেইটো কৰিম বাৰু এইটো মই চাম অ'কে চিৰন্তন হয়তো লিখিলোঁ এতিয়া হ'ব হেবিচুৱেল একশ্যন অ'কে কেনেকুৱা হ'ব চাই লোৱা হেবিচুৱেল একশ্যন এতিয়া ৰোমান নম্বৰ 2 হ'ব ন অ'কে হি কি হ'ব হি always exercise early in the morning exercise early in the morning I think মোৰ আখৰ চাব পাৰিছে চাগে বহুত ভাল আখৰ হয় অ'কে ক্ষমা কৰি দিব হি অলৱেজ এক্সাৰচাইজ আৰ্লি ইন দ্য কি হ'ব আৰ্লি ইন দ্য মৰ্ণিং মানে কি হৈছিলে তেখেতে অলৱেজ মিন্স সদায়টো বুজি পাইছোঁ এক্সাৰচাইজ মিন এই যে কি ক'ব অসমীয়া দি একদম ভাল ভাষা কি আছিলে অনুশীলন অ'কে সি সদায়ে বা তেখেত সদায়ে আৰ্লি ইন দ্য মৰ্ণিং মিন্স প্ৰাতকাল বা ৰাতিপুৱা হ'লে অনুশীলন কৰে বা এক্সাৰচাইজ কৰে মানে তেখেতৰ অভ্যাস হৈ গ'ল এইটো কাইলৈ ৰাতিপুৱা হ'লেই মানে এক্সাৰচাইজ কৰিবই মই এক্সাৰচাইজ কৰিবৰ কাৰণে যোগা কৰিবৰ কাৰণে যাবই বা খোজকাঢ়িবই বা দৌৰিব ঠিক তেনেকুৱা মানে কাৰণ তেখেতক যদি আমি আজি ৰাতিপুৱাত যদি বা কাইলৈ ৰাতিপুৱা যদি আপুনি খোজ কাঢ়িব নালাগে আপুনি মৰ্ণিং ৱাক যাব নালাগে বুলি ক'লে তোমাক অলৰেডি খঙে উঠি যাব মিন্স কিহৰ কাৰণে অলৰেডি হেবিচুৱেল একশ্যন হৈ গ'ল মিন্স অভ্যাস হৈ গ'ল তেখেতৰ কাৰণে চ' এইবোৰ চেণ্টেন্সৰ ক্ষেত্ৰত সদায় ক'ত পৰি যাব প্ৰেজেণ্ট ইনডিফিনিট টেন্স সেইটো বুজি পাইছোঁ চাগে অ'কে কাৰণ অলৱেজ কৈছে ন অলৱেজ মিন সদায় মিন্স অভ্যাস তো যি আছে কি লিখিম হি টু হি লিখিলোঁ অলৱেজটো কি লিখিম অলৱেজটো অলৱেজ ইমানখিনিত বুজি পাইছোঁ চাগে বুজি পাইছে অ'কে বুজি পাইছে ন অ'কে চেম কথা হি অলৱেজ হৈ গ'ল অলৱেজ আচ্ছা ইয়াৰ এই চেণ্টেন্সৰ ক্ষেত্ৰত এতিয়া ইয়াৰ টেন্স বা ক্ৰিয়া বা ভাৰটো কোনটো পৰি যাব ব্ৰেকেট য'ত থাকিব তাতহে তোমালোকৰ টেন্সটো চাব লাগিব তাতহে টেন্স কাৰেকশ্যন কৰিব লাগিব চ' ইয়াৰ ভাৰ কি হ'ব এক্সাৰচাইজ কিন্তু বৰ্তমান অশুদ্ধ কিবা এটা দি আছে এক্সাৰচাইজ কাৰণ ইফালে কি হৈ আছে হি হৈছে তোমালোকৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু প্ৰেজেণ্ট ইনডিফিনিটত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰত সদায় এছ নহ'লে এছ আহিয়ে সেইটো জনাৰ কথা ন চ' কি হ'ব হি অলৱেজ এক্সাৰচাইজ এছ লাগিব ন চ' লিখি দিলোঁ এক্সাৰচাইজ যিমান আছে কি হ'ব আৰ্লি ইন দ্য মৰ্ণিং আৰ্লি ইন দ্য মৰ্ণিং বাছ সেইটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ আছে আই হোপ এইখিনিত বুজি পাইছে চাগে যদি বুজি পোৱা নাই বা মোৰ চেনেলত নতুনকৈ যদি আহিছে ৰিকুৱেষ্ট মোৰ আন্তৰিক ভাৱৰ পৰা আপোনালোকে বা তোমালোকে
ফ'ল' এটা কৰি দিব লগতে ছাবস্ক্ৰাইব এটা মাৰি দিব যদি ইউটিউবত যায় যদি ফেচবুকত যায় যদি ফ'ল' এটা অনুৰোধ কৰিছোঁ চ' আপোনালোকে বা আপোনালোকৰ লগৰসকলক ক'ব পাৰে যে তেখেতৰ ইউটিউবত তেখেতৰ ফেচবুকত এইবোৰ ভালদৰে যিমান আছে ক্লিয়াৰলি শিকা হয় এইবোৰ কৈ দিব পাৰে বাৰু চ' আকৌ এবাৰ লগ কৰিম নেক্সট ভিডিঅ'লৈ চ' থেংক ইউ নমস্কাৰ